হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ ACS একাডেমি। আজি হ'ল 4 মে' আৰু আজি কি দিলে? আমাৰ এছেম্বলি ইলেকশ্যনৰ ৰিজাল্ট দিলে। আৰু লেণ্ডশ্লাইড ভিক্টৰী কোনে পালে? লেণ্ডশ্লাইড ভিক্টৰী কোনে পালে? আমাৰ NDA হেৰিয়ে পালে, মিত্ৰজোঁটে পালে, নহয় জানো? চ' কংগ্ৰেচুলেশ্যনছ টু আৰু NDA মিত্ৰজোঁট। আশা কৰোঁ তেওঁলোকে আমাৰ নিচিনা ইউথৰ কাৰণে ভৱিষ্যতত নতুন নতুন আঁচনি, লগতে আঁচনিতকৈও বেছি ইম্পৰ্টেণ্ট এমপ্লয়মেণ্ট জেনেৰেট কৰি থাকিব, নহয় জানো? চাওক, এতিয়া কথাটো এনেকুৱা হয়, APSC ৰেগুলাৰ হৈ গৈছে, ADRU ভেকেঞ্চি প্ৰায় ৰেগুলাৰে হৈছে, নহয় জানো? ADRU 2.0 লৈকে হ'লেগে। আৰু লগতে চবতছে ভাল হৈছে আমাৰ এক্সামবোৰৰ ট্ৰান্সপাৰেঞ্চিটো ভাল হৈছে, ট্ৰান্সপাৰেঞ্চি, নহয় জানো? চ' আজিৰ দিনত এজন মানুহে আগৰ নিচিনাকে ভাবিবলগীয়া হোৱা নাই কি গভৰ্ণমেণ্ট জবটো অকল ৰিচ পিপুলৰ কাৰণে, মধ্যবিত্ত মানুহৰ কাৰণেও এটা যে গভৰ্ণমেণ্ট জব যদি কষ্ট কৰে, ভালকে লাগি থাকে, পাব পাৰে, সেইটো এটা চিন্তাধাৰা মানুহৰ কাৰণে এটা একচুৱেলি সেই চিন্তাধাৰাটো একচুৱেলি মানুহৰ তাত আহি গৈছে, নহয় জানো? চ' এইটো এটা বহুত বেছি পজিটিভ ছিগনেল হয়, লগতে এটা পজিটিভ এনভাইৰনমেণ্ট হয় এটা আমাৰ যোনবিলাকে কম্পিটিটিভ এক্সামবোৰ দি আছে। ফুলি আমি আশা কৰোঁ ADRE 3.0 অতি সোনকালে আহিব। লগতে আমাৰ আছাম পুলিচটো ওলাইছে, আছাম পুলিচো সুকলমে হৈ যাব। লগতে নতুন ধৰণৰ আমাৰ APSC এতিয়াতো বৰ্তমান 70টা পোষ্ট ওলাইছে, আশা কৰোঁ এই পোষ্টটো ইনক্ৰিজ হ'ব, এটলিষ্ট 100+ হ'ব। লগতে 2000 এই APSCটোৰ পিছত 2026ৰ যোনটো নটিফিকেশ্যন সেইটো অতি সোনকালে আহিব, কাৰণ 78টা যদি ভেকেঞ্চি থাকে বৰ এটা সময় নালাগে, উইদিন 8 to 9 মান্থছত হৈ যাব পাৰে, নহয় জানো? চ' নেক্সট মাৰ্চ মানলৈ আকৌ নতুন ভেকেঞ্চি লৈ নতুন আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈ থাকে। চ' আহক আজিৰ প্ৰশ্নটো আমি পঢ়ো, নহয় জানো? APSC PYQটো। চ' এইটো কুৱেশ্যন আছিলে আমাৰ CC 2024 চনৰ, ঠিক আছে? চ' কুৱেশ্যনটো আছে, দ্য ফাৰ্ষ্ট Assam Assembly was inaugurated on 7th April 1937. After the 1937 provincial election in Assam, the Indian National Congress Party secured the most mandate. Number 3, the Legislative Council of Eastern Bengal and Assam was initiated in 1905. Number 4, Boitalangso, Haflong, Bokajan, Hauraghat, and Difu Assembly Constitution fall under the Autonomous District Lok Sabha constituency. So, চাৰিটা অপশ্যন দিছে আৰু ইয়াত সুধিছে কোনটো কাৰেক্ট সুধিছে, দেই মন ৰাখিব কোনটো কাৰেক্ট সুধিছে। চ' আহক আমি ওৱান বাই ওৱান এটা চেণ্টেঞ্চ আমি হেৰি কৰোঁ, কি বুলি কয়, প্ৰথমে এনালাইজ কৰোঁ। চ' প্ৰথমটো কৈছে, the first assembly was inaugurated on 7th April 1937. ঠিক আছে, চাওক, এইটো যদি আমি হিষ্ট্ৰী চাব যাওঁ, আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখনৰ কথা ক'ব লাগিব। এইখন এক্টৰ মতে আমাৰ অসমখন বাই কেমেৰেল বনাই দিছিল, নহয়নে? বাই কেমেৰেল বনাইছিল। বাই কেমেৰেল মানে কি? য'ত আমাৰ কি থাকিব? বাই কেমেৰেল লেজিসলেচাৰ মানে কি? বিধান পৰিষদো থাকিব আৰু বিধান সভাও থাকিব। এতিয়া বৰ্তমান আমাৰ অসমখন কি হয়? বাই কেমেৰেল হয় নে ইউনি কেমেৰেল হয়? বিধান সভাও থাকিব। চ' বৰ্তমান সময়ত আমাৰ অসমখন অকল বিধান সভা আছে, মানে ইউনি কেমেৰেল, নহয় জানো? চ' কি হ'ল, 1935 চনৰ যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ মতে আমাৰ অসমখন বাই কেমেৰেল কৰি দিলে, ঠিক আছে? আৰু আমাৰ কি হ'ল, তাৰপিছত যোনটো বিধানসভাৰ কাৰণে কেইটা চিট এলটেড হ'ল, আমাৰ বিধানসভাৰ কাৰণে টোটেল 108টা। আৰু এইটো বিধানসভাটোক আমাৰ লোৱাৰ হাউচ বুলি কৈছিল, দেই, লোৱাৰ হাউচ। মানে আমি যেনেকৈ লোকসভা লোৱাৰ হাউচ বুলি কওঁ আৰু ৰাজ্যসভা আপাৰ হাউচ বুলি কওঁ, চিমিলাৰলি ছেম বিধান পৰিষদটো আপাৰ হাউচ আৰু বিধানসভাটো লোৱাৰ হাউচ, ঠিক আছে? সেই সময়ত পোনপ্ৰথম যোনটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পিছত বিধানসভাৰ কাৰণে কেইটা চিট এলট হৈছিলে? 108টা। আৰু গোটেই 8টাই ইলেকশ্যনৰ থ্ৰু দি এপইণ্ট হ'ব আছিলে, ঠিক আছে? গোটেই ইলেকশ্যনৰ থ্ৰু দি ইলেক্ট হৈ আহিবলগীয়া কথা আছিলে। তাৰপিছত সেইটো সময়ত কি হ'ল? চ' যেতিয়া ইলেকশ্যন হ'ল তেতিয়া মই আকৌ কৈ দিছোঁ, তেতিয়া কি হ'ল, যেতিয়া 1937ত ইলেকশ্যন হ'ল তেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 33টা চিট জিকিলে। আউট অফ কিমান? 108। আউট অফ 108 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 33টা চিট জিকিলে, ঠিক আছে? আৰু তেওঁলোকে সিংগল লাৰ্জেষ্ট পাৰ্টি, মানে মষ্ট মেণ্ডেট পাইছিলে, সিংগল লাৰ্জেষ্ট পাৰ্টি পাইছিলে, ঠিক আছে? সিংগল লাৰ্জেষ্ট পাৰ্টি, ঠিক আছে? তেওঁলোকে পালে সিংগল লাৰ্জেষ্ট পাৰ্টি। আউট অফ 108 কেইটা পালে? 33টা পালে। কিন্তু যদিও তেওঁলোকে সিংগল লাৰ্জেষ্ট পালে, তেওঁলোকে চৰকাৰ নবনালে, গভৰ্ণমেণ্ট ফৰ্ম নকৰিলে। আৰু তেতিয়া পোনপ্ৰথমৰ কাৰণে কোন আমাৰ সেই সময়ত আমাৰ হেৰি বুলি কৈছিল, দেই, CM নাছিলে তেতিয়া, আমাৰ প্ৰাইম মিনিষ্টাৰ। তেতিয়া সেই সময়ত আমাৰ প্ৰিমিয়াৰ কোন আছিলে? প্ৰিমিয়াৰ বুলি কৈছিল বা প্ৰাইম মিনিষ্টাৰ বুলি কৈছিলে। কোন আছিলে? ছাৰ ছৈয়দ
মহম্মদ ছাদাউল্লাহ। তেওঁ আমাৰ ক'ব গ'লে সেই সময়ৰ প্ৰথম CM নহ'লে প্ৰিমিয়াৰ বুলি কৈছিলে, ঠিক আছে। আৰু তেওঁলোকে পোনপ্ৰথমে 1 এপ্ৰিল 1937ত কোঅলিশ্যন গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে, কোঅলিশ্যন গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে, ঠিক আছে। কিন্তু লেটাৰ আমাৰ গোপীনাথ বৰদলৈৰ নেতৃত্বত 1938 চনত কংগ্ৰেছে আকৌ চৰকাৰ বনালে, ঠিক আছে। কিন্তু পোনপ্ৰথমভাৱে ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাই 1 এপ্ৰিল 1937ত কোঅলিশ্যন গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে আৰু তেওঁ সেই সময়ৰ CM নহ'লে প্ৰিমিয়াৰ আছিলে, ঠিক আছে। এইখিনি বুজি পালেনে? চ' আমি যদি চাব যাওঁ আমাৰ চাওক দ্য ফাৰ্ষ্ট এছেম্বলি ৱাজ ইনগ্ৰেটেড অন 7 এপ্ৰিল 1937, হয়নে? 1 এপ্ৰিলত তেওঁলোকে চৰকাৰ ফৰ্ম কৰিলে আৰু 7 এপ্ৰিলত কি কৰিলে তেওঁলোকে পোনপ্ৰথমবাৰৰ কাৰণে শপত গ্ৰহণ কৰিলে, ঠিক আছে। অফিচিয়েল চিটিং আছিলে 7 এপ্ৰিলত কি হ'ল আমাৰ সেই গভৰ্ণমেণ্টখন অফিচিয়েল চিটিং 7 এপ্ৰিলত ষ্টাৰ্ট হৈছিলে, ঠিক আছে। 7 এপ্ৰিলত সেই চৰকাৰখনৰ অফিচিয়েল চিটিং আছিলে। চ' অপশ্যন 1 আৰু অপশ্যন 2টো শুদ্ধ হয়। চাওক আপুনি কিয় শুদ্ধ হয় চাওক। ফাৰ্ষ্ট চিটিং কি আছিলে? এছেম্বলি ৱাজ ইনগ্ৰেটেড 7 এপ্ৰিল 1937, হয় এইটো শুদ্ধ। After the 1937 presidential election, the Indian National Party secured the most votes, ছেকেণ্ডটো শুদ্ধ, কাৰণ ছিংগল লাৰ্জেষ্ট পাৰ্টি কংগ্ৰেছে আছিল, 33খন জিকিছিল আউট অফ 108, নহয় জানো? আহকচোন আমি নেক্সটটো চাওক এটা আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত ক'ব গ'লে, এতিয়া চাওক আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত যদি আমি ক'ব যাওঁ, ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট ইভেণ্ট কি আছিলে? 1905ৰ বেংগল পাৰ্টিশ্যন। কি হয়? বেংগল পাৰ্টিশ্যন, ঠিক আছে। কাৰণ সেই সময়ত বেংগল পাৰ্টিশ্যনখন, বেংগলখন কি বুলি কৈছিলে? আমাৰ বেংগলখন মানে ইণ্ডিয়ান নেশ্যনেলিজমৰ চেণ্টাৰ বা হাব বুলি কৈছিলে। চ' ব্ৰিটিছৰ হাতত একো উপায় নাছিলে বাট টু বাইফাৰ্কেট বেংগল ইনটু 2 পাৰ্টছ, ঠিক আছে। দুটা পাৰ্টত কৰিছিলে। কি আছিলে? আমাৰ নৰ্মেল বেংগল আৰু ইষ্ট বেংগল, নহয় জানো? বেংগল আৰু ইষ্ট বেংগল। আৰু অসমখনক ক'ত দিছিলে? ইষ্ট বেংগলৰ পাৰ্ট বনাই দিছিলে। অসমক ক'ত? ইষ্ট বেংগলৰ পাৰ্ট বনাই দিছিলে অসমখনক, নহয় জানো? লগতে আৰু এইটো সময়ত আমাৰ হেৰি কোন আছে? ভাইচৰয় কোন আছিলে? লৰ্ড কাৰ্জন। মন ৰাখিব, লৰ্ড কাৰ্জন সেই সময়ৰ ভাইচৰয় আছিলে, ঠিক আছে। লৰ্ড কাৰ্জনৰ সময়ত 1905 চনত বেংগল পাৰ্টিশ্যন হৈছিলে আৰু বেংগলক দুটা পাৰ্টত গৈছিলে, বেংগল আৰু ইষ্ট বেংগল। আৰু অসমখন ক'ত আছিলে? ইষ্ট বেংগলৰ পাৰ্ট বনাই দিছিলে, ঠিক আছে নে? বুজি পালে এইখিনি? আৰু কোনটো তাৰিখে হৈছিল তাৰিখটো মন ৰাখিব, 16 অক্টোবৰ। 16 অক্টোবৰত আমাৰ বেংগল পাৰ্টিশ্যন হৈছিলে, ঠিক আছে। আৰু অসমখনক এইখিনি পাইছে। আৰু এটা কথা মন ৰাখিব, আৰু এই ইষ্ট বেংগল পাৰ্টটোক টোটেল 40-41খন, একচুৱেলি ক'ব গ'লে 40খন মান হেৰি দিছিলে, 40টামান মেম্বাৰ দিছিলে, মানে কাউন্সিল দিছিলে, ঠিক আছে। মানে যোনটো কাউন্সিল বনাইছিল তাত 40জন মেম্বাৰ আছিলে। চ' ইট হেড এ মেম্বাৰ অফ 40 ইন দ্য কাউন্সিল। আৰু তাৰে মাত্ৰ 5খন অসমক এলট কৰিছিলে। অসমক কেইখন পাইছিলে? মাত্ৰ 5খন। মই আকৌ কৈ দিছোঁ, যেতিয়া বেংগল পাৰ্টিশ্যন হ'ল অসমক ইষ্ট বেংগলৰ পাৰ্ট বনাই দিলে, নহয় জানো? হয়নে? আৰু যোনটো লেজিছলেটিভ কাউন্সিল অফ ইষ্ট বেংগল বনালে, চৰি এইটো হ'ব তেতিয়া নামটো লেজিছলেটিভ কাউন্সিল অফ ইষ্ট বেংগল এণ্ড আছাম। তাত কেইজন মেম্বাৰ হ'ল? তাত মেম্বাৰ হ'ল 40জন, ঠিক আছে। আৰু তাৰ মাত্ৰ 5জন মেম্বাৰ কোন পালে? 5জন মেম্বাৰ পালে আমাৰ অসমে, ঠিক আছে। বুজি পালে? আশা কৰোঁ এইখিনি বস্তু বুজি পাইছে। এতিয়া আহোঁ আমি লাষ্ট পইণ্টটোলৈ, ঠিক আছে। তাৰপিছত আমি এটা কথা গম পালোঁ, তাৰপিছত 1911 চনত কি হ'ল? এনালমেণ্ট অফ বেংগল পাৰ্টিশ্যন হ'ল, নহয় জানো? আৰু বেংগলখন আকৌ অসমখন আকৌ ইষ্ট বেংগলৰ পৰা নৰ্মেল বেংগলৰ পাৰ্ট হৈ গ'ল, নহয় জানো? এতিয়া কথাটো হ'ল আমি এইখিনি ইষ্ট বেংগলৰ কথা বা বেংগল পাৰ্টিশ্যনৰ কথা পাতিলোঁ। নেক্সট এটা অপশ্যন দিছে। অপশ্যনটো হয় বৈঠালাংছ, হাফলং, বোকাজান, হাওৰাঘাট এণ্ড ডিফু এছেম্বলি কনষ্টিটিউচন ফল আণ্ডাৰ দ্য অট'নমাছ ডিষ্ট্ৰিক্ট অফ লোকসভা কনষ্টিটুৱেঞ্চি। 5টা এছেম্বলিৰ নাম দিছে। কি কি দিছে আমি নামকেইটা কৈ দিছোঁ। বৈঠালাংছ, হাফলং, বোকাজান, হাওৰাঘাট আৰু ডিফু। এইকেইটা কৈছে কি অট'নমাছ কাউন্সিলৰ আণ্ডাৰত আছে। এইকেইটা একচুৱেলি আমাৰ এছেম্বলি কনষ্টিটুৱেঞ্চি হয়, কিন্তু এইকেইটা লোকসভাত হেৰি অট'নমাছৰ আণ্ডাৰত আছে বুলি কৈছে, ঠিক আছে নে? হয় কথাটো, কাৰণ এইটো গোটেইকেইটা ডিফু লোকসভা কনষ্টিটুৱেঞ্চি আণ্ডাৰত আছে, ঠিক আছে। আৰু লগতে আফটাৰ 2023 ডিলিমিটেশ্যন আৰু এটা জইন হৈছে, সেইটোৰ নাম কি জানে? ৰংখাং। মন ৰাখিব, ৰংখাংখন আমাৰ এই ডিফু লোকসভা সমষ্টিত জইন হৈছে। চ' এতিয়া কি কি আছে? আমাৰ বৈঠালাংছু আছে, হাফলং আছে, বোকাজান আছে, হাওৰাঘাট আছে আৰু ডিফু আছে, লগতে ৰংখাং আছে, ঠিক আছে। আশা কৰোঁ আপোনালোকে এইখিনি গোটেইখিনি বুজি পাইছে। চ' আমি যদি চাব যাওঁ, এতিয়া প্ৰশ্নটো কি কৈছে? এই লাষ্ট অপশ্যনটো চাওক। এইটোতো হয় লেজিছলেটিভ কাউন্সিল অফ আছাম এণ্ড ৱেৰ ইনিচিয়েটেড ইন 1905 হয়। আমাৰ লেজিছলেটিভ কাউন্সিল অফ আছাম এণ্ড
ইষ্ট বেংগল বনাইছিল নহয় জানো চ' এইটোও শুদ্ধ হয় নেক্সট হচ্ছে কি বৈঠালংছ হাফলং বোকাজান হাওৰা গাৰ্ডেন ডিপু এছেম্বলি কনষ্টিটিউশ্যন ফল আণ্ডাৰ অট'নমাছ ডিস্ট্ৰিক্ট অফ ডিফু লোকসভা কনষ্টিটিউশ্যন হয়নে এইটো হয় চ' আমি যদি চাব যাওঁ ইয়াৰ অপশ্যন কোনটো হয় অপশ্যন 1 2 3 4 গোটেইকেইটা অপশ্যনে শুদ্ধ চ' মনত ৰাখিব আপোনালোকে এইটো অল অফ দ্য এবাভ শুদ্ধ আৰু চাওক কিমান 4-5টা পইণ্ট মিলাই পেলাই এটা কুৱেশ্যন বনাইছে চ' বেলেগ বেলেগ টপিক কিন্তু একেলগে মিলাই হেৰি কৰিছে এটা কুৱেশ্যন বনাইছে চ' আমি চাওক একো স্কোপ এৰিবই নোৱাৰো আমি গোটেইখিনি বস্তু চাবই লাগে নহয় জানো চ' আশা কৰো আপোনালোকে এই পিৰিয়ডটো বুজি পাইছে যদি কিবা প্ৰব্লেম হৈছে আপোনালোকে মোক জনাব মই ট্ৰাই কৰি আপোনালোকক আকৌ এবাৰ যদি নুবুজা বস্তুখিনি আকৌ এবাৰ বুজাবলৈ চ' ভিডিঅ'টো ইমানতে সামৰিছো আশা কৰো ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ